আজিৰ দিনটোলৈকে চৰকাৰে ক'ব পৰা নাই যে প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল। 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল আৰু আজিৰ যোৱাকালিলৈকে ডেড বডি সাধাৰণ মানুহে বিচাৰি আছে মানুহৰ ঘৰৰ ভিতৰত। পাহাৰৰ মাজত যিটো কয়লাৰ ভাণ্ডাৰ আছিল, সেই ভাণ্ডাৰটো যোৱা সময়খিনিত এন্দুৰ নিগনিৰ নিচিনাকৈ মানুহে, এন্দুৰে নিগনিয়ে যেনেকৈ খুলি খুলি খায়, তেনেকৈ এন্দুৰ নিগনিৰ নিচিনাকৈ তেওঁলোকে খুলি খুলি গোটেই পাহাৰবোৰ ফুপুলা কৰি পেলালে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই USTMৰ কথা কয়। যোৰাবাটত পানী হ'লে কয় যে USTMে জলবোমা সৃষ্টি কৰি গোটেই গুৱাহাটী প্ৰতি ভাবুকি নমাই আনিছে। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি 3খন জিলাত মহাপ্ৰলয় সৃষ্টি কৰাৰ পিছত সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা টু শব্দ নাই, নিশ্চুপ মুখত চেলোটেপ লগাই আছে। চৰকাৰে যিটো কথা কৈছিলে যিহেতু ডাৱৰ বিস্ফোৰণ হৈছে, ডাৱৰ বিস্ফোৰণৰ ফলত এই ধৰণৰ মহাপ্ৰলয় সৃষ্টি হ'ল। আমি দেখিলোঁ যে আজি এই বিজ্ঞানৰ যুগত ইমান অত্যাধুনিক প্ৰযুক্তি টেকন'লজি আৰু সকলো চৰকাৰৰ নিয়ন্ত্ৰণত থকা বিভাগ, সকলো বিভাগৰ হাতত এই অত্যাধুনিক বিজ্ঞান আৰু টেকন'লজি আছে, কিন্তু তাৰপিছত তেখেতলোকে সেই কথাটো প্ৰমাণ কৰিব নোৱাৰিলে যে এইটো ডাৱৰ বিস্ফোৰণ হৈছে। আৰু নাগালেণ্ডৰ ফালৰ পৰাও বা বিভিন্ন ধৰণে এইটো প্ৰমাণিত হ'ল যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল বা ডাৱৰ বিস্ফোৰণৰ ফলত এনে মহাপ্ৰলয় সৃষ্টি হোৱা নাছিল। আমি চৰকাৰক সেইটো প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে প্ৰমাণ কৰক যে এইটো ডাৱৰ বিস্ফোৰণ যে হৈছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। এতিয়া প্ৰকৃততে হৈছিল কি কাৰণে কোনোদিনে চৰাইদেউ, শিৱসাগৰ, নাজিৰা যিবিলাক অঞ্চল আহোম ৰজাসকলে, আহোম স্বৰ্গদেউসকলে কোনোদিনে কেতিয়াও বানপানী নহ'ব বুলি তেওঁলোকে বাছি বাছি যি ঠাইত তেওঁলোকে থাকিবলৈ লৈছিলে, যি ঠাইৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিলে, ৰাজত্ব চলাইছিলে, সেই ঠাইবিলাক কেতিয়াও কোনো কল্পনা নকৰা ঠাইবিলাকত এতিয়া বানে ধাহি মুহি লৈ গ'ল। অবৰ্ণনীয় পৰিস্থিতি। আজিৰ দিনটোলৈকে চৰকাৰে ক'ব পৰা নাই যে প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল। 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল আৰু আজিৰ যোৱাকালিলৈকে ডেড বডি সাধাৰণ মানুহে বিচাৰি আছে মানুহৰ ঘৰৰ ভিতৰত। কিয় হ'ল এই ঘটনা? এই ঘটনাটো একদম চিম্পুল। ইয়াত কোনো ধৰণৰ বিজ্ঞানী, কোনো ধৰণৰ বিশেষজ্ঞ, কোনো ধৰণৰ বৰ বিশেষ ছাৰ্ভে কৰাৰ প্ৰয়োজন নাই। তাৰ থকা সকলো মানুহে জানে যে যোৱা 40-50 বছৰ ধৰি স্বাধীনোত্তৰ পিছৰ পৰা, দেশ স্বাধীন হোৱাৰ পিছৰ পৰা সাংঘাতিক ধৰণেৰে সেই বিহুবৰ চন্তক বা তাৰ গোটেই অঞ্চলটোত, এফালে নাগালেণ্ড এফালে অসম, সেই বৃহৎ প্ৰাকৃতিক পৰিৱেশ, প্ৰকৃতি ধ্বংসলীলা চলায়। তাত যিবিলাক বৃহৎ বৃহৎ গছ আছিল, সেই গোটেই গছবোৰ প্ৰথম পৰ্যায়ত কাটি তহিলং কৰি পেলালে। কোনে কৰিলে? যদিও এটা অংশ নাগালেণ্ড, কিন্তু গোটেই এই ধ্বংসযজ্ঞটো নিয়ন্ত্ৰণ হয় অসমৰ পৰা, অসমৰ মাটিৰ পৰা নিয়ন্ত্ৰণ হয়, অসমৰ ৰাস্তাৰেদি এইবিলাক সৰবৰাহ হয়। প্ৰথমতে সেই বৃহৎ গছবিলাক কাটি সেই পাহাৰৰ যিটো মানে কাঠামো, যিটো গ্ৰীপ, আমি সকলোৱে জানো যে আমি গছ এইকাৰণেই ৰুওঁ কিছু ঠাইত ৰাস্তাৰ কাষত যাতে মাটিটো খহি নাযায়। সেইধৰণে প্ৰাকৃতিকভাৱে পাহাৰত যিবিলাক গছ আছিল, সেই গছবিলাক কাটি পাহাৰবোৰ ঢিলা কৰি পেলালে। দ্বিতীয়তে সেই পাহাৰৰ মাজত যিটো কয়লাৰ ভাণ্ডাৰ আছিল, সেই ভাণ্ডাৰটো যোৱা সময়খিনিত এন্দুৰ নিগনিৰ নিচিনাকৈ মানুহে, এন্দুৰে নিগনিয়ে যেনেকৈ খুলি খুলি খায়, তেনেকৈ এন্দুৰ নিগনিৰ নিচিনাকৈ তেওঁলোকে খুলি গোটেই পাহাৰবোৰ ফুপুলা কৰি পেলালে। সেই ফুপুলা পাহাৰবোৰ এতিয়া দুদিনৰ বৰষুণৰ পানীও তেওঁলোকে সংবহন কৰিব নোৱাৰা হৈ গ'ল। বৰষুণৰ পানী সংবহন কৰিব পৰাকৈ পাহাৰবিলাকৰ সক্ষমতা নোহোৱা হৈ গ'ল, যাৰ কাৰণে 19 জুলাইৰ আগত 2 বা 3 দিন পাহাৰত বৰষুণ হৈছিল। সেই গছ নোহোৱা টকলা লঠঙা পাহাৰে পানী বাগৰি আহিল, আৰু বাগৰি আহি যে কয়লা খান্দি পাহাৰবিলাক ফুপুলা কৰি তাৰ মাজত যে ডাঙৰ ডাঙৰ হ্ৰদ বা পুখুৰী সদৃশ যে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰিলে, সেই গাঁতত জমা হৈ থকা পানী আৰু বৰষুণৰ পৰা মিক্স হ'ল, আৰু মিক্স হৈ ধাৰাসাৰ প্ৰবল সোঁতেৰে পাহাৰ ভাঙি ভূমিস্খলন হৈ নামি আহিল। আৰু নামি আহি দিখৌ নদীৰ যিটো মোহনা, য'ত পানীখিনি আহি পৰিল,
সেই পানীখিনি পৰাৰ লগে লগে আপোনালোকে জানে আমি আমাৰ গাঁওবিলাকত ঘৰবিলাকত সাধাৰণভাৱে যদি চাওঁ আমাৰ মনত পৰে যে আমি পাছফালে দমকলৰ ওচৰত যদি সেই মাটি খহায় তেতিয়াহ'লে আমি তাত কিছুমান পাথৰ দি দিওঁ, শিল দি দিওঁ। কি কাৰণে? যাতে পানীয়ে যাতে মাটিখিনি খহাই নিব নোৱাৰে, সেই শিলে যাতে পানী নিগৰি নিগৰি যায়। ঠিক তেনেকৈ গছ লঠঙা পাহাৰ আৰু ফুপুলা পাহাৰৰ লেণ্ডশ্লাইডিং হৈ নামি অহা পানীখিনি যেতিয়া নদীৰ মোহনাত পৰিলে, য'ত শিলনি আছিল, বিহুবৰ চন্তকৰ সেই দিশৰ যিখিনি মূল অংশ মোহনা, সেই অঞ্চলটোত যেতিয়া পানীখিনি পৰিলে, তাত শিলখিনি এই মাফিয়াবিলাকে আজি দীৰ্ঘদিনে ধৰি খান্দি পেলোৱাৰ ফলত সেই পানীৰ স্পীড সোঁত ব্ৰেক কৰিব নোৱাৰি ধাহিমুহি নেপালী খুটি কমল চাপৰিকে ধৰি বিহুবৰ চন্তক বিস্তীৰ্ণ অঞ্চল সাগৰৰ দৰে বুৱাই আনিলে। সেইটোৱে হৈছে আচল কাহিনী, সেইটোৱে ফেক্ট। কিন্তু সেই কথাখিনি এতিয়া বিশেষ চৰ্চা নহয়। দুই এটা সংবাদ মাধ্যমে চৰ্চা কৰিছে, তাক বাদ দি চৰকাৰে সেই কথাখিনিলৈ যাব নোখোজে। তাত থকা বহু সংবাদ প্ৰতিষ্ঠানো সেই কথাখিনিলৈ যাব নোখোজে, বহু দল সংগঠনেও সেই কথাখিনিলৈ যাব নোখোজে। কিন্তু কিয়? মই আপোনালোকক তাত থাকি তাৰ ৰাইজে দিয়া দুই এখন এইবিলাক ফটোটো আপোনালোকে পাইছেই, যে ইতিমধ্যে পাইছে এইবিলাক ফটো, যে কেনেকৈ আজি 5 বছৰ 10 বছৰ আগত এনেকৈ পাহাৰবিলাক গছ গছনিৰে ভৰপূৰ প্ৰাকৃতিক আছিল, আৰু আজিৰ দিনটোত ছেটেলাইটত এই পাহাৰবিলাক চাওক খান্দি চব গাঁত গাঁত ধ্বংস কৰিবলৈ। এই ফটোবিলাক নিশ্চয় আপোনালোকে পাইছে। এইখন অসম চাওক, এইখন অসমৰ ফটো, অসম। এয়া কমল চাপৰি, এয়া নেপালী খুটি। এটা অঞ্চলত কেনেকৈ পাহাৰ গছ গছনিয়ে ভৰি আছিল, এইখন দিখৌ নদী। আৰু আজিৰ দিনটোত এয়া চাওক কেনেকৈ গাঁত গাঁত আৰু গাঁত। এতিয়া সেই ফটোবিলাক আপোনালোকে নিশ্চয় পাইছে, কিন্তু এই ফটোবোৰ আপোনালোকে চাওক। এই ফটোখিনি আমি তাৰ পৰা আনিছোঁ। যোৱা সময়খিনিত এইবোৰ চাওক, JCB, এইটো ৰাজাভেটি 1 ডিচেম্বৰ 2024 তাৰিখৰ এখন ফটো। এয়া JCB, এয়া মানুহ, এয়া JCB, এয়া খনন, এয়া বৃহৎ অঞ্চলৰ। এই খননবোৰ মই আপোনালোকক ফটোবিলাক দি দিম, এইখিনি চাব। এইখিনি চাওক কেনেকৈ পাহাৰৰ ভিতৰত সোমাই কেনেকৈ JCB লগাই খান্দিছিল মাফিয়াবিলাকে, আপোনালোকে চাওক। এনেকুৱা অজস্ৰ ফটো আছে, মই আপোনালোকক দিম। তাৰ পৰা আমি যিবিলাক সংগ্ৰহ কৰি আনিছোঁ এইবিলাক আপোনালোকে চাওক। কিমান ডাঙৰ ডাঙৰ গাঁত কৰি এই JCB লগাই এনেকৈ চাওক। এইটো 27 জুলাই 2024, এয়া চাওক। এইবিলাক ফটো আপোনালোকক দিম। এয়া চাওক কিমান ডাঙৰ হ্ৰদৰ সৃষ্টি কৰি এইবিলাক তাৰ যিবিলাক অঞ্চল এতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, সেই অঞ্চলবিলাকত কেনেকৈ কাটিছে চাওক। এইবোৰ চাওক কিমানখন ডাম্পাৰ তাত সোমাই আছে, আপোনালোকে চাওক JCB লগাই। আৰু এই টিলাটো চাওক, এইটো দেখিছেনে পাহাৰ? এই টিলাটো এটা অংশ যে টিলা আছে, সেইটো এটা টিলা পাহাৰ। সেই গোটেই পাহাৰটো কেনেকৈ কাটিছিল আপোনালোকে চাওক। এই ফটোবিলাক আমি আপোনালোকক দি দিম। এইটো চাওক নেপালী খুটি বিহুবৰ চন্তকৰ এই বৃহৎ অংশবিলাক কেনেকৈ কাটিছিল, এই ফটোবিলাক আপোনালোকক আমি দি দিম। আৰু এই গোটেই কথা বতৰাবিলাক চৰকাৰে কেৱল সংবাদ মাধ্যমৰ জৰিয়তে জানিছিল এনেকুৱা নহয়। গণতান্ত্ৰিক ব্যৱস্থাত এখন চৰকাৰখনক প্ৰতিটো বিষয়ত আঙুলি দেখুওৱা, আইনা দেখুওৱা মূল পদবীটোৰ নাম হৈছে বিৰোধী দলৰ দলপতি। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে যোৱা সময়খিনিত ধাৰাবাহিকভাৱে কি ধৰণেৰে আপোনাৰ প্ৰতিটো বিভাগত ইতিমধ্যে বহুত কথা আপোনালোকে ওলাইছে। আপোনালোকে জানে যে এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট 2019 চনৰ 9 ডিচেম্বৰত এখন লিখিত বিস্তৃতভাৱে লিখিছিল কেনেকৈ তাতে মাফিয়াবিলাকে কয়লা আৰু শিল খনন কৰিছে, যিয়ে এটা দিনত এনেকুৱা মহাপ্ৰলয় সৃষ্টি কৰিব। 2019 চনৰ 9 ডিচেম্বৰ তাৰিখে লিখিছিল এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট। 2020 চনৰ 8 জানুৱাৰীত লিখিছিল অনাৰেবল চিফ মিনিষ্টাৰ, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই আশংকা ব্যক্ত কৰি লিখিছিল। কোনে লিখিছিল? বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। কালে লিখিছিল? মুখ্যমন্ত্ৰীলৈ। এয়া চাওক 2020 চনত 19
ফেব্ৰুৱাৰীত আকৌ লিখিলে ৰেছপেক্টেড চিফ মিনিষ্টাৰ, পুনৰবাৰ লিখিলে। এই গোটেই মই দেখুওৱা ফটোবিলাক বৰ্ণনা কৰি ফটোসহ তেখেতে লিখিছিল। তাৰপিছত চাওক, ডেপুটি কমিশ্যনাৰ শিৱসাগৰ 2020 চনৰ 6 আগষ্ট, সমগ্ৰ ঘটনা আপোনালোকে পঢ়ি চাব। সমগ্ৰ এই যে খনন, অবৈধ খনন, মাফিয়াই যে খনন কৰিছে, ই যে এদিন এই 2026 চনৰ জুলাই মাহত যিটো ঘটনা ঘটিল, এনেকুৱা এটা ঘটনা যে আমাৰ সন্মুখত ঘটিবলৈ গৈ আছে, এই কথা বতৰা লিখি চৰকাৰৰ প্ৰতিটো বিভাগক চাওক। অনাৰেবল মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চ গভৰ্ণমেণ্ট অফ আছাম কোন? পীযুষ হাজৰিকা। দিখৌ খনন সম্পৰ্কে 2020 চনৰ 20 অক্টোবৰ। আকৌ চাওক, পীযুষ হাজৰিকা ডাঙৰীয়ালে 28/6/2021 প্ৰতি শ্ৰী পীযুষ হাজৰিকা, মাননীয় মন্ত্ৰী জল সম্পদ বিভাগ, দেৱব্ৰত শইকীয়া। সমগ্ৰ ঘটনা বিৱৰি ধাৰাবাহিকভাৱে, এখন দুখন চিঠি নহয়। আকৌ চাওক, 2023 চনৰ 4 এপ্ৰিল ডেপুটি কমিশ্যনাৰ শিৱসাগৰ, এইখিনি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আপোনালোকে চাওক। 5 এপ্ৰিল 2023 নাজিৰা চাব ডিভিজনেল অফিচাৰ, SDOৰ পৰা, DCৰ পৰা, বিভাগীয় মন্ত্ৰীৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা, ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে ধাৰাবাহিকভাৱে প্ৰতিটো বছৰে এইবিলাক চিঠি লিখিছিল। আকৌ চাওক, 2026 চনৰ 22 এপ্ৰিল ডিভিজনেল ফৰেষ্ট অফিচাৰ শিৱসাগৰ ডিভিজন, শিৱসাগৰ আছাম, দেৱব্ৰত শইকীয়া। এয়া চাওক আপোনালোকে, চিফ ছেক্ৰেটাৰী দিছপুৰ 2026 লাষ্ট এখন, এইবিলাক লিখিছিল। আৰু তাৰ প্ৰমাণ চাওক, এই ফটোকেইখন আপোনালোকে চাওক। তেতিয়াৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া GPS কেমেৰাত ফটো মাৰিছিল। কেতিয়া চাওক, 28 জানুৱাৰী 2025। 28 জানুৱাৰী 2025। এয়া ট্ৰাক, এয়া বৃহৎ পুখুৰী খান্দি ট্ৰাকত শিল আৰু কয়লা আনি আছে। এয়া এজন তেখেত। এই গোটেই কথা বতৰাবিলাক তথ্য সহকাৰে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক জনাই অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেখেতে 2019 চনত এখন PIL কৰিছিল। 2019 চনত মই আপোনালোকক এই নাম্বাৰটো আপোনালোকক মই কৈ দিছোঁ। PIL নাম্বাৰ 62/2019, PIL নাম্বাৰ 62/2019, আৰু তাৰ ডিছপ'জেল ডেট অৰ্থাৎ তাৰ জাজমেণ্টটো হৈছিলে 2019 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে। তাত কি কোৱা হৈছিল যে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে। এই সম্পৰ্কে খুৰাই ক'ব, মই অকণমান কৈ দিছোঁ যে টাস্ক ফ'ৰ্চ এটা গঠন কৰিব লাগে এই খনন ৰোধ কৰিবৰ কাৰণে। সেই খননৰ ষ্ট্ৰিক্টলি যাতে এই খনন ৰোধ কৰিব পাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে পৰা নাই, এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে বুলি তেওঁ PIL কৰিছিল। আৰু সেই PIL 2019 চনৰ PILৰ ভিত্তিত হাইকোৰ্টে এটা কথা তাত মোহৰ লগাই কৈছিল যে হয়, এইটো গঠন কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু চৰকাৰে কিন্তু ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে সেই অৰ্ডাৰক ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে আমাৰ অলৰেডি ফৰেষ্ট বিভাগৰ এটা টাস্ক ফ'ৰ্চ আছে, ইয়াক নতুনকৈ টাস্ক ফ'ৰ্চ গঠন কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ পৰা আমি চিলেক্টেড কিছুমান মানুহক লৈ এটা গ্ৰুপ বনাম, চিলেক্টেড মানুহক লৈ। কিন্তু আজিলৈকে অসম চৰকাৰে সেই কাম কাৰ্যকৰী কৰি নুঠাৰ বাবে অবাধ হাৰত প্ৰতিদিনে হাজাৰ হাজাৰ ট্ৰাকে বিহুবৰ চন্তক অঞ্চলৰ দিখৌ নদীৰ মোহনাত প্ৰতিদিনে হাজাৰ ট্ৰাকে এই মাফিয়াবিলাকে ট্ৰাকেৰে শিলগুটি উঠাই গোটেই দিখৌ নদী খান্দি শেষ কৰি পেলালে। আৰু তাৰ ইপাৰে নাগালেণ্ডৰ ফালে কয়লা খান্দি শেষ কৰি পাহাৰ ফুফুলা কৰি পেলালে। যিটো কথা প্ৰতি বছৰে প্ৰতি মুহূৰ্তত নিৰবিচ্ছিন্নভাৱে চৰকাৰক আঙুলি দেখুৱাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ কৰি স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ কোৱাৰ পাছতো চৰকাৰে গঠন নকৰিলে, যাৰ পৰিণতিত আজি এই ভয়াৱহ ঘটনা সংঘটিত হ'ল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই USTMৰ কথা কয়। যোৰাবাটত পানী হ'লে কয় যে USTMে
জলবোমা সৃষ্টি কৰি গোটেই গুৱাহাটী প্ৰতি ভাবুকি নমাই আনিছে। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তেনেকুৱা হাজাৰটা USTM কৰা নিচিনা ধ্বংসযজ্ঞ কৰি 3খন জিলাত মহাপ্ৰলয় সৃষ্টি কৰাৰ পিছত সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা টু শব্দ নাই, নিশ্চুপ মুখত চেলোটেপ লগাই আছে। আজি মেঘালয় পাহাৰ খান্দি USTM হয়, USTM যি পানী জোৰা বাটলৈ নমাই আনিছে সেই কথা মুখ্যমন্ত্ৰীৰ মুখত আখৈ ফুটা দি ফুটে, ঠিকে আছে। কিন্তু কিয় তেনেকুৱা হাজাৰটা USTM কৰা নিচিনা ধ্বংসযজ্ঞ কৰি আজি 3খন জিলা নিশেষ কৰি পেলালে? তাৰপিছত কিয় 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 আজিলৈকে মুখ্যমন্ত্ৰীয়ে সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা শব্দও নকয়?